ৰাইজে আশীৰ্বাদ দিছে তৃতীয়বাৰৰ কাৰণে। তাৰ কাৰণে মই দক্ষিণ মিদনাপুৰ এতিয়া সমষ্টিৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰভাৱে গোটেই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি ভোটাৰ ৰাইজ সকলোকে মই শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজত পৰিৱেশ দিছে আৰু সেইকাৰণে আমাৰ লক্ষ্য থাকিব এইবাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ওচৰলৈকে ৰাইজ আহিব দৰকাৰ নাই। কাউন্সিলখন এবাৰ ৰাইজৰ ওচৰলৈকে যাব। এখন আমাৰ কাউন্সিল সকলো জাতিজনজাতি কাউন্সিল হিচাপে ৰূপান্তৰ কৰিবৰ কাৰণে আমাৰ চিন্তা থাকিব, আমি প্ৰতিজ্ঞাবদ্ধ। যাৰ দল নাই তেওঁতো পিছত আমাৰ লগত আহিবই, কোনো অসুবিধা নাই। আৰু কংগ্ৰেছখনে 33খন আসনত খেলি পেলাই তেওঁলোকে এখনত জয়লাভ কৰিছে। গতিকে কেতিয়াবা ভালকৈ গাড়ীখন চলাই গ'লে কেতিয়াবা এক্সিডেণ্ট হয়। গতিকে এক্সিডেণ্টলি কংগ্ৰেছে এখন আসন পাইছে, তেওঁলোকৰ কথা মই ক'বলগীয়া নাই। গতিকে মই যিমানবোৰ আটাইবোৰ কেন্দ্ৰীয় যি নিৰ্বাচনত জয়ী হৈছে সকলোকে মই শুভেচ্ছা জনাইছোঁ, মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে মিলি একেলগে সন্মিলিতভাৱে কাউন্সিলখন শক্তিশালী কৰাৰ স্বাৰ্থত আগৰণীয় স্বাৰ্থত আমি কাম কৰিম। ৰাইজে আশীৰ্বাদ দিছে তৃতীয়বাৰৰ কাৰণে। তাৰ কাৰণে মই দক্ষিণ মিদনাপুৰ এতিয়া সমষ্টিৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰভাৱে গোটেই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি ভোটাৰ ৰাইজ সকলোকে মই শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজত পৰিৱেশ দিছে আৰু সেইকাৰণে আমাৰ লক্ষ্য থাকিব এইবাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ওচৰলৈকে ৰাইজ আহিব দৰকাৰ নাই। কাউন্সিলখন এবাৰ ৰাইজৰ ওচৰলৈকে যাব। এখন আমাৰ কাউন্সিল সকলো জাতিজনজাতি কাউন্সিল হিচাপে ৰূপান্তৰ কৰিবৰ কাৰণে আমাৰ চিন্তা থাকিব, আমি প্ৰতিজ্ঞাবদ্ধ। যাৰ দল নাই তেওঁতো পিছত আমাৰ লগত আহিবই, কোনো অসুবিধা নাই। আৰু কংগ্ৰেছখনে 33খন আসনত খেলি পেলাই তেওঁলোকে এখনত জয়লাভ কৰিছে। গতিকে কেতিয়াবা ভালকৈ গাড়ীখন চলাই গ'লে কেতিয়াবা এক্সিডেণ্ট হয়। গতিকে এক্সিডেণ্টলি কংগ্ৰেছে এখন আসন পাইছে, তেওঁলোকৰ কথা মই ক'বলগীয়া নাই। গতিকে মই যিমানবোৰ আটাইবোৰ কেন্দ্ৰীয় যি নিৰ্বাচনত জয়ী হৈছে সকলোকে মই শুভেচ্ছা জনাইছোঁ, মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে মিলি একেলগে সন্মিলিতভাৱে কাউন্সিলখন শক্তিশালী কৰাৰ স্বাৰ্থত আগৰণীয় স্বাৰ্থত আমি কাম কৰিম। ৰাইজে আশীৰ্বাদ দিছে তৃতীয়বাৰৰ কাৰণে। তাৰ কাৰণে মই দক্ষিণ মিদনাপুৰ এতিয়া সমষ্টিৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰভাৱে গোটেই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি ভোটাৰ ৰাইজ সকলোকে মই শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজত পৰিৱেশ দিছে আৰু সেইকাৰণে আমাৰ লক্ষ্য থাকিব এইবাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ওচৰলৈকে ৰাইজ আহিব দৰকাৰ নাই। কাউন্সিলখন এবাৰ ৰাইজৰ ওচৰলৈকে যাব। এখন আমাৰ কাউন্সিল সকলো জাতিজনজাতি কাউন্সিল হিচাপে ৰূপান্তৰ কৰিবৰ কাৰণে আমাৰ চিন্তা থাকিব, আমি প্ৰতিজ্ঞাবদ্ধ। যাৰ দল নাই তেওঁতো পিছত আমাৰ লগত আহিবই, কোনো অসুবিধা নাই। আৰু কংগ্ৰেছখনে 33খন আসনত খেলি পেলাই তেওঁলোকে এখনত জয়লাভ কৰিছে। গতিকে কেতিয়াবা ভালকৈ গাড়ীখন চলাই গ'লে কেতিয়াবা এক্সিডেণ্ট হয়। গতিকে এক্সিডেণ্টলি কংগ্ৰেছে এখন আসন পাইছে, তেওঁলোকৰ কথা মই ক'বলগীয়া নাই। গতিকে মই যিমানবোৰ আটাইবোৰ কেন্দ্ৰীয় যি নিৰ্বাচনত জয়ী হৈছে সকলোকে মই শুভেচ্ছা জনাইছোঁ, মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে মিলি একেলগে সন্মিলিতভাৱে কাউন্সিলখন শক্তিশালী কৰাৰ স্বাৰ্থত আগৰণীয় স্বাৰ্থত আমি কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।